নমস্কাৰ। আজি দিনটো ৰাখিবলৈ স্বাগতম জনাইছোঁ। মেঘ ৰাশি ফলাফল। কোনো কাৰণ অবিহনে নিজৰ কথা আলোচনা কৰি থাকিলে আপোনাৰ আত্মবিশ্বাস কম কৰি দিব পাৰে। প্ৰয়োজনতকৈ অধিক খৰচ আৰু চাতুৰিয়ে ভৰা আৰ্থিক যোজনাৰ পৰা আপুনি দূৰত থাকক। আপোনাৰ জীৱনসংগীৰ স্বাস্থ্য চিন্তাৰ কাৰণ হৈ উঠিব পাৰে আৰু তেখেতক চিকিৎসকৰ প্ৰয়োজন আছে। প্ৰেমৰ দিশে আজিৰ দিনটোত আপোনাৰ বাবে ভালে দিন হ'ব আৰু লগতে আনন্দৰে ভৰপূৰ হ'ব। আত্মীয় উন্নতি আৰু সমৃদ্ধিৰ বাবে নতুন যোজনা আপোনাৰ ওচৰত আনিব। আপুনি নিজৰ সময়ৰ দিব জানে আৰু আজিতো আপুনি নিজলৈ বহুত সময় পাব। খালী সময়ত আপুনি আজি খেলিব পাৰে অথবা জিম যাব পাৰে। আপোনাৰ আৰু জীৱনসংগীৰ মাজত আজি বিবাদ হোৱাৰ বহুত বেছি সম্ভাৱনা আছে, যাৰ অদূৰ ভৱিষ্যত পৰিণাম বৈবাহিক জীৱনত ঋণাত্মক প্ৰভাৱ পেলাব পাৰে। নিমৰ ডালেদি দাঁত চাফা কৰিলে আপোনাৰ আৰ্থিক স্থিতি সবল হ'ব। বৃষ ৰাশিৰ ফলাফল। যেনেকৈ মছলা আৰু সঠিক পৰিমাণৰ জ্বলাই খোৱা বস্তুত সোৱাদ বঢ়াই তোলে, ঠিক তেনেকৈ অলপ দুখৰ এই জীৱনত প্ৰয়োজন আছে আৰু তেতিয়াহে আপুনি সুখৰ প্ৰকৃত মূল্য বুজি পাব। জীৱনসংগীৰ লগত পইচা বিষয় লৈ তৰ্ক বিতৰ্ক হ'ব পাৰে। আজি আপোনাৰ অযথা খৰচ কৰা অভ্যাসৰ ওপৰত আপোনাৰ সংগীয়ে আপোনাক সৰু সুৰা ভাষণ এটা দিব পাৰে। সেইসকল লোকৰ লগত কিছু সময় অতিবাহিত কৰক যি আপোনাক ভাল পায় আৰু আপোনাৰ যতন লয়। আপোনাৰ প্ৰিয়জনক আজি নিৰাশ নকৰিব, কাৰণ এনেকুৱা কৰাৰ পৰা পিছত গৈ আপুনি পৰিতাপ কৰিব লগা হ'ব পাৰে। অংশীদাৰৰ ব্যৱসায়ৰ এক নতুন পৰিযোজনা আৰম্ভ কৰিবৰ বাবে এয়া এক ভাল দিন হ'ব। ইয়াৰ ফলত সকলোৱে লাভ হ'ব, কিন্তু অংশীদাৰৰ লগত হাত মিলোৱাৰ আগতে ভালকৈ চিন্তা চৰ্চা কৰি লওক। সামাজিক আৰু ধাৰ্মিক অনুষ্ঠানৰ বাবে আজি এক বহুত শুভ দিন। আপোনাৰ জীৱননগৰীৰ লোকচানৰ বাবে আপুনি বহুত চিন্তিত হৈ থাকিব, কিন্তু তেখেতে আপোনাৰ বাবে কিছু বঢ়িয়া কাম কৰিব পাৰে। ধন প্ৰাপ্তিৰ বাবে সূৰ্যোদয়ৰ সময়ত সূৰ্যকলপ সময় অপলক নেত্ৰে চাই সূৰ্য মন্ত্ৰক ওম ঘূৰ্ণি সূৰ্যায় নমঃ পাঠ কৰিব। মিথুন ৰাশিৰ ফলাফল। নিজৰ শান্তক কৰি ৰাখক, আৰু কাৰণ আপুনি আজি এনেকুৱা বহুত বাধাৰ সন্মুখীন হ'ব পাৰে যাৰ বাবে আপুনি বহুত বিপদত পৰিব। বিশেষকৈ আপোনাৰ খঙত নিয়ন্ত্ৰণ কৰক, কাৰণ খং একো নহয়, অকল সময়ৰ মানসিক বিকৃতি হয়। আপোনাৰ মনত সোনকালে পইচা আয় কৰাৰ তীব্ৰ ইচ্ছা এটা জাগিব। কোনোবা দূৰৰ আত্মীয়ৰ পৰা হঠাৎ পোৱা খবৰে আপোনাৰ দিন ভাল কৰি দিব পাৰে। ব্যক্তিগত সম্বন্ধত বহুত সংবেদনশীল আৰু কমনীয় হয়। আজিৰ দিনটোত জানি বুজি পদক্ষেপ লোৱা উচিত। এইকাৰণে তেতিয়ালৈকে আপুনি নিজৰ চিন্তাধাৰা ব্যক্ত কৰিব লাগে, যেতিয়ালৈকে আপুনি সফলতাৰ বাবে নিজকে আশ্বাসত ল'ব নোৱাৰে। সেই বস্তুবোৰৰ পুনৰাবৃত্তি কৰাটো যাৰ আপোনাৰ জীৱনত কোনো মহত্ব নাই, আপোনাৰ বাবে ঠিক নহ'ব। এনেকুৱা কৰাৰ ফলত আপোনাৰ সময় অপচয় হ'ব আৰু একো নহয়। কোনোবা বন্ধু অথবা ওচৰ চুবুৰীয়া অথবা আত্মীয়ৰ বাবে আপোনাৰ বৈবাহিক জীৱনত বাকবিতণ্ডা হ'ব পাৰে। এটা মীখন আৰু সহজ প্ৰেমৰ জীৱনৰ বাবে নাৰিকল আৰু 7টা কাঠবাদাম যিকোনো ধাৰ্মিক স্থানত দান কৰক। কৰ্কট ৰাশিৰ ফলাফল। উচ্চ কেলৰীযুক্ত খাদ্যৰ পৰা দূৰত থাকিলে আপুনি স্বাস্থ্যসন্মত হৈ থাকিব আৰু নিয়মিত ব্যায়াম কৰক। আজিৰ দিনটোত এনেকুৱা বস্তু কিনি ৰখা ভাল হ'ব যাৰ দাম আগলৈ গৈ বাঢ়িব পাৰে। আত্মীয় আৰু বন্ধুৰ পৰা আপুনি আজি উপহাৰ লাভ কৰিব পাৰিব। অকল এবাৰ আপুনি নিজৰ প্ৰিয়জনক একেবাৰৰ বাবে নিজৰ কৰি লওক, তেন্তে জীৱনত আপোনাৰ আৰু একো বস্তুৱে প্ৰয়োজন নাই। এই কথাক বহুত গভীৰভাৱে আপুনি হৃদয়ংগম কৰিব। অন্যই আপোনাৰ পৰা বহুত সময় দাবী কৰিব পাৰে। তেওঁলোকক যিকোনো প্ৰতিশ্ৰুতি দিয়াৰ আগতে এইটো চাই লওক যে আপোনাৰ কামত যাতে তাৰ ফলত প্ৰভাৱিত নহয়, আৰু লগতে আপোনাৰ উদাৰ স্বভাৱ আৰু সুহৃদয়তাৰ যাতে তেখেতে বেয়া লাভ নুঠায়। আজি যিমান পাৰে লোকৰ পৰা দূৰত থাকক। বেলেগক সময় দিয়াতকৈ নিজক সময় দিয়ক। জীৱননগৰীৰ লগত আত্মীয়তা আজি আপোনাৰ সুখী কৰিব। ঘৰত ৰঙা ৰঙৰ গছ লগাই যত্ন কৰিলে স্বাস্থ্য ভালে থাকিব। সিংহ ৰাশিৰ ফলাফল। নিসংগতা আৰু হতাশাৰ পৰা পৰিত্ৰাণ পাবলৈ পৰিয়ালৰ লগত সময় অতিবাহিত কৰক। উপদেশ অবিহনে আজি ক'তো ধন বিনিয়োগ নকৰিব। পাৰিবাৰিক সমস্যা সমাধান কৰিবলৈ আপোনাৰ শিশুসুলভ ব্যৱহাৰ বহুত ডাঙৰ অৰিহণা যোগাব। আজি আপোনাৰ হাঁহিত কোনো আৱেগ অথবা অৰ্থ নাথাকিব কোনো শব্দ না কোনো ছন্দ, কাৰণ আপোনজনৰ অনুপস্থিতিত মনটো যেন উকা-উৰণা হৈ থাকিব। আপোনাৰ অংশীদাৰৰ আপোনাৰ নতুন যোজনাসমূহ আৰু চিন্তা তথা বিশ্বাসসমূহক সমৰ্থন কৰিব। জীৱনত হৈ থকা অশান্তিৰ মাজত আজি আপুনি নিজৰ বাবে পৰ্যাপ্ত সময় পাব আৰু আপুনি নিজৰ পচন্দৰ কামো কৰাত সফল হ'ব। যদি আপুনি নিজৰ জীৱনসংগীৰ সৰু সৰু কথাসমূহক গুৰুত্ব প্ৰদান নকৰে, তেন্তে তেখেতে বেয়া পাব পাৰে। শুদ্ধ মৌ সদায় সেৱন কৰিলে স্বাস্থ্য ভালে থাকিব। কন্যা ৰাশিৰ ফলাফল। আজি আপুনি অফিচৰ পৰা সোনকালে ওলাবলৈ চেষ্টা কৰক আৰু সেই কাম কৰক যি কাম আপুনি কৰি সঁচাকৈ ভাল পায়। আজি আপোনাৰ ভণ্টি আৰু ভাইটিৰ সহযোগত ধনৰ লাভ যোগ আছে। ঘৰুৱা বিষয়সমূহত অতি সোনকালে গুৰুত্ব দিয়াটো প্ৰয়োজন আছে। আপোনাৰ ফালৰ পৰা হোৱা ভুলৰ বাবে আপুনি বহুত লোকচান ভৰিব লাগিব। কামৰ চাপত মানসিক অৱস্থা আপোনাৰ বেয়া হ'ব আৰু সমস্যাৰ সন্মুখীন হ'ব পাৰে।
দিনৰ শেষত অধিক চিন্তিত নহ'ব আৰু বিশ্ৰাম কৰক। আপোনাৰ কঠিন পৰিশ্ৰম আজি পুৰস্কৃত হ'ব, কাৰণ আজি আপোনাৰ পদোন্নতি হ'ব পাৰে। আৰ্থিক লাভৰ বিষয়ে ভাবিব নালাগে, কাৰণ আগলৈ গৈ আপোনাৰ বহুত লাভ হ'ব। আজি আপুনি গোটেই জীৱন পৰিয়ালৰ লগত সময় কটাবৰ ফলত আপোনাৰ সম্বন্ধবোৰ বান কেনেকুৱা বুজি পাব। জীৱনসংগীৰ স্বাস্থ্যৰ আজি অলপ বেয়া হ'লে ঢাল খাব পাৰে। পাকঘৰত একেলগে আহাৰ গ্ৰহণ কৰিলে প্ৰেমৰ সম্পৰ্কত অধিক শক্তিশালী হ'ব। তুলা ৰাশিৰ ফলাফল, আপোনাৰ স্বাস্থ্য আজি ভালে থাকিব, কিন্তু যাত্ৰাই আপোনাৰ বাবে ভাগৰ আৰু হতাশা কঢ়িয়াই আনিব। আৰ্থিক দিশত শুধৰণি হোৱাৰ বাবে প্ৰয়োজনীয় বস্তু কিনাত সুবিধা হ'ব। কোনো চিঠি অথবা ইমেইল গোটেই পৰিয়ালৰ বাবে ভাল খবৰ লৈ আনিব পাৰে। আপুনি চিন্তা কৰাৰ কোনো আৱশ্যক নাই। আপোনাৰ মনত জমা হোৱা সকলো দুখ আজি বৰফৰ দৰে গলি যাব। আজি কৰ্মক্ষেত্ৰত অৰ্থাৎ আপোনাৰ কামত পৰ্যবেক্ষণ হ'ব পাৰে। এনেতে আপুনি যদি কিবা ভুল কৰিছে তেন্তে তাৰ পৰিণতি আপুনি ভুগিব লাগিব। এই ৰাশিৰ ব্যৱসায়ীসকলে আজি নিজৰ ব্যৱসায়ক নতুন দিশ দিয়াৰ বাবে চিন্তা চৰ্চা কৰিব। যেতিয়া আপোনাৰ পৰা পৰামৰ্শ বিচৰা হয় তেন্তে আপুনি সংকোচ নকৰিব, কাৰণ ইয়াৰ বাবে আপুনি বহুত প্ৰশংসা লাভ কৰিব। জীৱন নগৰীয়া পূৰ্ণ সহযোগ নোপোৱাৰ বাবে আজি আপুনি নিৰাশ হৈ পৰিব পাৰে। পৰিয়ালৰ ইষ্টদেৱতাৰ লিড দি তৈয়াৰী মূৰ্তিক সদায় অথবা নিয়মিতভাৱে উপাসনা কৰিলে তথা ব্যৱসায়িক দিশত আপোনাৰ অগ্ৰগতি লাভ কৰিব। বৃশ্চিক ৰাশিৰ ফলাফল, বহুদিনৰ পৰা অনুভৱ হৈ থকা ভাগৰতা আৰু অশান্তিৰ পৰা আপুনি আৰাম পাব। এই সমস্যাসমূহৰ পৰা স্থায়ীভাৱে পৰিত্ৰাণ পাবৰ কাৰণে জীৱনৰ শৈলীত সাল সলনি অনাৰ প্ৰয়োজন আছে। আজি আপুনি আৰ্থিক সমস্যাৰ সন্মুখীন হ'ব পাৰে, কিন্তু নিজৰ বিচাৰ বিবেচনাৰ জৰিয়তে আপুনি এই সমস্যাও সমাধান কৰিবলৈ সক্ষম হ'ব। যিসকল লোক আপোনাৰ জীৱনত বহুত গুৰুত্বপূৰ্ণ তেওঁলোকক কিছুমান কথা বুজোৱাত আপুনি অধিক জটিলতাৰ সন্মুখীন হ'ব পাৰে। প্ৰেমত নিৰাশাই আপোনাক বেজাৰ কৰিব। যদি আপুনি পোনপটীয়াকৈ উত্তৰ নিদিয়ে তেন্তে আপোনাৰ সহযোগীয়ে বেয়া পাব পাৰে। ঘৰৰ সকলো কাম শেষ কৰাৰ পিছত আজি আপুনি এই ৰাশি গৃহিণীসকলে গোটেই দিনটো আৰামত টিভি অথবা মোবাইলত চিনেমা চাব পাৰিব। আপোনাৰ জীৱনসংগীৰ আবাদবোৰে আপোনাক অশান্তি প্ৰদান কৰিব পাৰে। শিৱলিংগত অভিষেক কৰিলে পাৰিবাৰিক জীৱনত সুখ নামি আহিব। ধনুৰাশিৰ ফলাফল, বন্ধুৱে আজি আপোনাক কোনোবা বিশেষ মানুহ চিনাকি কৰাই দিব, যি আপোনাক জীৱনত এক গভীৰ প্ৰভাৱ পেলাব। জীৱনসংগীৰ শাৰীৰিক অৱস্থা বেয়া হোৱাৰ বাবে আপোনাৰ ধন খৰচ হ'ব, কিন্তু ইয়াত চিন্তাৰ কোনো কাৰণ নাই, কিয়নো ধন এনেকুৱা বিপদৰ সময়ৰ বাবে জমা কৰা হয়। ঘৰত সংবেদনশীল বিষয়সমূহ সমাধান কৰিবলৈ কিছুমান আপুনি আপোনাৰ প্ৰভাৱ আৰু বুদ্ধিদীপ্ততা প্ৰয়োগ কৰিব লাগিব। সুখী আৰু আনন্দিত থাকক আৰু প্ৰেমৰ বাটত অহা প্ৰত্যেক বাধাৰ সন্মুখীন হোৱাৰ বাবে তৈয়াৰী থাকক। দিনৰ আৰম্ভণিৰ পৰা শেষলৈকে নিজৰ শক্তিক কম অনুভৱ নকৰিব। যাত্ৰাৰ ফলত সোনকালে লাভ নহ'ব, কিন্তু ইয়াৰ বাবে ভাল ভৱিষ্যতৰ সুঁতি পুতিব পাৰিব। বিয়া অকল এটা ঘৰত একেলগে থকা নাম নহয়, পৰস্পৰৰ লগত সময় অতিবাহিত কৰাও সিমানে দৰকাৰী। আৰ্থিক স্থিতি ভাল কৰিবৰ বাবে গাই গৰুক গুৰ খাবলৈ দিব। মকৰ ৰাশিৰ ফলাফল, সামাজিক মিলাপ্ৰীতি আদিৰ প্ৰতি থকা ভয় ভাৱে আপোনাক বিচলিত কৰি তুলিব পাৰে। নিজৰ আত্মবিশ্বাসক বঢ়াওক। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ দিন শেষ হোৱাৰ লগে আপোনাৰ ধন লাভ হ'ব। নৱজাত শিশুৰ বেয়া স্বাস্থ্যৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে। এইফালে অতি সোনকালে গুৰুত্বপূৰ্ণ দিয়াৰ প্ৰয়োজন আছে। ডাক্তৰৰ পৰা ভালকৈ পৰামৰ্শ লওক, কাৰণ অৱহেলা আৰু দায়িত্বহীনতাই আপোনাৰ স্বাস্থ্য ব্যৱস্থা বেয়া কৰিব পাৰে। আপোনাৰ সংগীয়ে আপোনাৰ ভাল চিন্তা কৰাৰ বাবেই মাজে মাজে আপোনাৰ খঙো কৰিব। তেখেতে খং কৰিলে আপুনি বেয়া নাপায়, তেখেতক কথা বুজিবলৈ চেষ্টা কৰক। যিকোনো ব্যৱহাৰিক ব্যৱহাৰ কৰাৰ আগতে এবাৰ নিজৰ অন্তৰাত্মাক সুধি চাব আৰু সেইমতে আগবাঢ়িব। আজি আপুনি সকলো কাম পেলাই থৈ সেইবোৰ কাম কৰিব পছন্দ কৰিব যিবোৰ আপুনি নিজৰ শৈশৱত কাম কৰি ভাল পাইছিল। আত্মীয়ভাৱে জীৱনসংগীৰ লগত বাদ বিবাদ হ'ব পাৰে, কিন্তু অন্তত সকলো সমস্যা সমাধান হ'ব। পৰিয়ালত সুখ শান্তি বজাই ৰাখিবৰ বাবে ভায়েকসকলক সময়ে সময়ে ৰঙা কাপোৰ উপহাৰ হিচাপে আগবঢ়াব। কুম্ভ ৰাশিৰ ফলাফল, শাৰীৰিক লাভৰ বাবে বিশেষকৈ মানসিকভাৱে নিজকে অধিক শক্তিশালী কৰিবলৈ ধ্যান আৰু যোগৰ আশ্ৰয় লওক। মা দেউতাৰ সহায়ৰ বাবদ আপুনি আৰ্থিক লোকচান হ'ব পাৰে। বিবাদ মতভেদ আৰু আপোনালোকৰ সমালোচনা কৰাৰ অভ্যাসটোক গুৰুত্ব নিদিব। আজি প্ৰিয়জনৰ এক নতুন দিশ আপুনি দেখা পাব পাৰে। কাম কৰাৰ বাবে সুযোগ আপোনাৰ চিনাকি মহিলা সহকৰ্মীৰ ফালৰ পৰা আহিব পাৰে। ঘৰত পোৱা পুৰণি বস্তু এটা চাই আপুনি সুখী হোৱা আৰু গোটেই দিনটো সেই বস্তুটোকে চফা কৰাত অতিবাহিত হ'ব। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱনসংগী আপোনাৰ চিৰন্তন লগৰী আৰু তেখেতে আপোনাৰ একমাত্ৰ লগৰী। ঘৰৰ চাৰিকোণত ৰঙা পাথৰ থৈ দিলে পৰিয়ালত সুখৰ আগমন ঘটিব। মীন ৰাশিৰ ফলাফল, আজি আপুনি উদ্দীপনাৰ যাদুৰ পৃথিৱীত বিচৰণ কৰি আছে। যদিও পইচা আজি আপোনাৰ হাতৰ পৰা অধিককৈ খৰচ হৈ থাকিব, কিন্তু আপোনাৰ কুণ্ডলীত থকা ভাল নক্ষত্ৰসমূহৰ বাবে আপোনাৰ অভাৱ নহ'ব। আপোনাৰ হাঁহি হিকিন্দালি কৰা স্বভাৱে আপোনাৰ চাৰিওফালৰ পৰিৱেশটো আনন্দ কৰি তুলিব। আজি প্ৰেমৰ জুইত লাহে লাহে কিন্তু অনবৰতে জ্বলি থাকিব। সতেজ অনুভৱ কৰিব পাৰিব আৰু মনোৰঞ্জনৰ বাবে আজি একটা ভাল দিন। কিন্তু যদি আপুনি আজি কাম কৰি আছে তেন্তে ব্যৱসায়িক লেনদেনৰ সমাধানে
কাম কৰক, আপুনি নিজক সময় দিয়ক আৰু আজিতো আপুনি নিজলৈ বহুত সময় পাব। খালী সময় আজি আপুনি খেল খেলিব অথবা জিম যাব পাৰে। আপোনাৰ জীৱনসংগীক ছাৰপ্ৰাইজ দি থাকক, নহ'লে তেখেতে নিজকে আপোনাৰ জীৱনত নিজক মহত্বহীন বুলি ভাবিব পাৰে। তামৰ হাৰত ৰুদ্ৰাক্ষ পৰিধান কৰিলে আপোনাৰ প্ৰেমাস্পদৰ মাজত বুজাবুজি ভাল হ'ব।